গৌৰীপুৰৰ গদাধৰ নদীত নাও দুৰ্ঘটনা পিতৃৰ মৃতদেহ উদ্ধাৰ সন্ধানহীন পুত্ৰ ধুবুৰী জিলাৰ গৌৰীপুৰত দেওবাৰে নিশা প্ৰায় 9 বজাত সাবিনুৰ ৰহমান নামৰ যুৱকজনক লৈ তেওঁৰ পিতৃ উল্লাহ বক্সেনে গৌৰীপুৰৰ পৰা চানজুৱাৰ কুটি গাঁৱৰ গৃহ অভিমুখে যাবলৈ গদাধৰ নদী পাৰ হোৱাৰ বাবে তুলুঙা নাৱেৰে যাত্ৰা কৰিছিল। নাওত উঠি নদীৰে পিতা পুত্ৰ আহি থকা অৱস্থাত হঠাৎ মাজ নদীত ৰহস্যজনকভাৱে নাওখন ডুবি যায়। নিখোজ হৈ পৰে পিতা আৰু পুত্ৰ। ঘটনাস্থলীত সৃষ্টি হয় এক আতংকময় পৰিৱেশৰ। লগে লগে স্থানীয় ৰাইজে সেই নিশাৰ ভাগত পিতা পুত্ৰৰ সন্ধান বিচাৰি অভিযান চলাই যদিও কোনো সন্ধান উলিয়াব পৰা নাই। পিছে ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হোৱাৰ পিছতে উপস্থিত হয় SDRF বাহিনীৰ দল। SDRF বাহিনীয়ে গোটেই ৰাতি অভিযান চলাই আজি পুৱাই উল্লাহ বক্সন নামৰ ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও তেওঁৰ পুত্ৰ সাবিনুৰ ৰহমানৰ কোনো সন্ধান উলিয়াব পৰা হোৱা নাই। ইপিনে উল্লাহ বক্সনৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমানে সাবিনুৰ ৰহমানক বিচাৰি SDRF বাহিনীয়ে গদাধৰ নৈত অভিযান অব্যাহত ৰাখিছে। আমাৰ ওচৰত স্থানীয় ৰাইজৰ কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। আমি ইয়াতে মোবাইল চাই আছো। মোবাইল চাই পিছত এটা নদীত ওৱাজ হ'ল। এটা মানুহে চিঞৰি উঠাৰ পিছত আমি বেলেগ নাওলৈ যোৱাৰ পিছত হাতাপাতা হোৱাৰ কাছাকাছি তাতে মানে নাওখন ডুবাই গ'ল। ডুবাই যোৱাৰ পিছত নাওখন এটা জাল আছিল, জালত এই মানে ফাঁচি গৈছে। মানে মানুহটোক পোৱা নাই এতিয়াও। কেইজন লোক আছিল? আমি শুনামতে এই বাপ বেটাই আছিল, তাৰ দেউতা আৰু তাৰ ল'ৰা আছিল। এতিয়াও পোৱা নাই। এতিয়াহে আৰক্ষী আহিছে, আমাৰ প্ৰশাসন পূৰা হেল্প কৰি আছে আমাক। সেইকাৰণে আমিও ৰাইজে হেল্প কৰি আছোঁ। এতিয়াও পোৱা নাই। এতিয়ালৈকে SDF বাহিনী অহা নাই? SDF এতিয়াও অহা নাই, কিন্তু আৰক্ষী আহিছে। কালিৰ পৰা নিৰ্দেশ হৈ আছে দেউতা আৰু সিহঁতৰ ল'ৰা। দেউতাকৰ নাম হ'ল উল্লাহ বক্স আৰু তাৰ ল'ৰাৰ নাম হ'ল সাবিনুৰ ৰহমান। দুজনে নিৰ্দেশ হৈ আছে। মানে আমাৰ গদাধৰ নৈ পাৰ কৰিব গৈ নৌকাখন ডুবাই গৈছে। দেউতাকো আজি উল্লাহ বক্সত মানে পোৱা গৈছে। 5:02 বজাত পোৱা গৈছে। সিহঁতে পূৰা আমাৰ SDRF পূৰা অভিযান চলাই আছে আৰু আমাৰ থানাৰ পৰা আমাৰ ষ্টাফ আহিছে আৰু OC ছাৰে এনি টাইম মানে খবৰ লৈ আছে। মানে অতি সোনকালে চেষ্টা কৰি আছে মানে লাষ্ট দুটাক তুলিবৰ কাৰণে, কিন্তু এটা লাষ্টক পাইছে। সিহঁতৰ নাম হৈছে উল্লাহ বক্স আৰু তাৰ ল'ৰাটোক এতিয়াও পোৱা নাই। সেইকাৰণে পূৰা অভিযান চলাই আছে। নাম কি? আমাৰ এইখন ঠাইৰ নাম হ'ল সাজৰগুটি। আমাৰ নিউজ ডেস্ক ৰিপোৰ্ট, নিয়মীয়া খবৰ।